like this team. And you're indeed going out of your comfort zone. So life definitely is not bare of roses. And I have been doing pride in future. There is nothing new in my speech. I have been always, telling you bits and bits in pieces during the class lectures. So, what more should I say? And Nasma ma'am has summed up everything so well. Nasir has summed up since your day one in KU. I have not met you, I have not seen you in day one, but I can proudly say that this 1 year, the changes I have seen in you, it's tremendous. Few of you, and yes, some of you have maintained that consistency just like Nasma ma'am has told, like coming late to the class. Even today, you kept that. You kept that coming late to the invitation. So I would only suggest few of the advices that as a teacher, as a senior, I would like to. Right? And for the seniors, man. See, wherever you are and wherever you go, the most important thing I keep on saying, right, is you. Right? Your willingness to do anything, right? So I want all the seniors right now to close their eyes. Close your eyes. Close your eyes. Ask one close. Stop. Right? So, see, imagine yourself, imagine that you're in a hospital, right? You're in a hospital. Yes! Yes! First of all, I want to thank each and every one of you, the fourth semester and the second semester, right, for
asking few questions, one question each, and based on your rank work and your questions, you will be judged. Okay? এইখন ইউনিভাৰ্চিটিত মই এডমিশ্যন ল'ম বুলিও কেতিয়াও ভবা নাছিলোঁ। মই ডাউনটাউন ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ, তাতে কিবা এটা ঘটনা হ'ল ভুলক্ৰমে, তাৰপিছত মোৰ হাতত চুজ নাছিলে, তাৰপিছত মই এইখন ইউনিভাৰ্চিটিত আহিবলগীয়া হ'ল। কিন্তু কথাতে আছে, ভগৱানে যি কৰে, আল্লাই যি কৰে, সেইটো সদায় মোৰ কাৰণে, আমাৰ কাৰণে ভাল কৰে। আৰু মই আজি ক'ব পাৰোঁ যে, প্ৰাউডলি ক'ব পাৰোঁ যে কাজিৰঙা ইউনিভাৰ্চিটিত আহি সঁচাকৈ মোৰ ভাল হ'ল। লাইক এইখন ইউনিভাৰ্চিটিত অহাৰ পিছত মানে প্ৰথম যেতিয়া আহিছোঁ, কোনো ফ্ৰেণ্ডছ নাছিলে। মই মানে যাৰ লগত পাওঁ তাৰ লগতে ঘূৰি থাকোঁ, কথা পাতি থাকোঁ। তাৰপিছত মোৰ এইখন ইউনিভাৰ্চিটিৰ টাৰ্ণিং পইণ্টটো হ'ল যেতিয়া মই মুন্নাৰ লগত লগ ধৰিলোঁ। সঁচা কথা ক'ব হ'লে মই মানুহটো বহুত খঙাল। মই সৰু সৰু কথাত বহুত খং কৰোঁ, বহুত গালি দিওঁ। আৰু গালিটো এতিয়া এনেকুৱা মানে কি মানে কমন হৈ গৈছে যে কিবা এটা কথাতে গালি দিওঁ, কিবা এটা কথাতে খং কৰোঁ। মোৰ চিনিয়ৰ্ছ আছিলে, চিনিয়ৰ্ছৰ লগতো কাজিয়া হৈছে, জুনিয়ৰ্ছৰ লগতো ক'বই নালাগে। টাৰ্ণিং পইণ্ট বুলি মুন্নাক কিয় মই কৈছোঁ, এই প্ৰত্যেকটো ঘটনাতে মোক অনলি এজন মানুহে কণ্ট্ৰল কৰে, সেইজন হৈছে মুন্না। মই ইউনিভাৰ্চিটিত আহিছোঁ, অহালৈকে এতিয়ালৈকে লাইক 5 টাইম মই ডিচিত বহিছোঁ, ডিচিপ্লিনাৰী কমিটি মোৰ লগত 5 টাইম বহিছে। যদি মুন্না মই প্ৰাউডলি ক'ব পাৰোঁ কমচে কম 5 to 15লৈকে কনভাৰ্ট হ'লে হয়। সেইকাৰণে মই বিশেষকৈ মুন্নাক ধন্যবাদ দিব বিচাৰিছোঁ, মোক এনেকৈ কণ্ট্ৰল কৰাৰ বাবে। আৰু মোৰ ফ্ৰেণ্ডছ আছে লাইক ইমদাদ, মই খাই ভাল পাওঁ, সদায় ভাল খাওঁ। ইমদাদে সদায় মোৰ ৰুমক মাতি নি পেলাই চিকেন ভাত খুৱায়, তাৰ কাৰণে মই ইমদাদক ধন্যবাদ দিওঁ। এতিয়া আহিছোঁ আমাৰ মেম ছাৰসকললৈ। নাজমা মেম, মই ভুলত বহুতবাৰ মেমক মম বুলি মাতিছোঁ, আৰু মই অন্তৰৰ পৰা একচেপ্ট কৰিছোঁ। মানে কি, মেমক চব কথা ক'ব নোৱাৰি, কিন্তু নিজৰ মাক চব কথা মই ভুলি ক'ব পাৰিম। তো মই সেইকাৰণে যদিও সেইটো ভুল আছিলে, কিন্তু মই সদায় মোৰ লাইফৰ যি যেনেকুৱা হয় মই মেমক কৈ দিওঁ। মই যদি কোনোবা ছোৱালী ভালো লাগিছিলে, মই প্ৰথমতে মেমে মোক ক'লে যে তই এতিয়া 5th চেমত পাইছ, এতিয়া ছোৱালী পতাবি, আকৌ লগে লগে তহঁতে গুচি ল'ব হ'ব। সেইকাৰণে মানে ইউনিভাৰ্চিটি লাইফটো মোৰ ছিংগেলি থাকিবলগীয়া হ'ল। আৰু বাকী যদি কিবা মানে ভুলে কৰ্মে ট্ৰাই কৰিছিলোঁ বা এজনৰ মানে এনেই মজাকত কৰিছোঁ, কিন্তু মই অন্তৰৰ পৰা কেতিয়াও ইউনিভাৰ্চিটিত ছোৱালী পতাত তেনেকুৱা মোৰ ধান্দা নাছিলে, কাৰণ প্ৰথমতেই মেমে মোক মানা কৰি দিছিলে। আৰু মেমৰ কথা অসাধ্য মই নহয়। তাৰপিছত কিমা ছাৰ, সেইটো ক'বই নালাগে। মানে কি কওঁ, মানে एजन किमा सर का क्या बोलेगा, वो लाइक टीचर है, मेंटर है, अपना बड़ा ब्रदर है, वो हर एक बात को लाइक इतना चिल गाय ये यूनिवर्सिटी में हम नहीं देखा। इतना हंसते 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 बात, आज तक गुस्सा नहीं किया, कोई भी गलती करूँ गुस्सा नहीं किया आज तक। তাৰপিছত আহিছো আমাৰ মৰমৰ মহিৰ মেম। আমি ভাবি আছিলো যে এইখন ইউনিভাৰ্চিটিত চিল কৰি ক্লাছত আহিলে নাহিলে যেনেকে ক্লাছত খালি 75% মেইনটেইন কৰিলে হ'ব। তাৰপিছত পিপিটি দিয়ে, প্ৰেজেন্টেশ্যন দিব লাগে, নিদিলেও হৈ যাব, এছাইনমেণ্ট দিলেও নিদিলে। কিন্তু মহিৰ মেমে সেইটো অনুভৱ কৰালে যে নাই এইকেইটা কৰিব লাগিব, নহ'লে তহঁতৰ ইণ্টাৰনেল বেক লাগিব। আৰু মই প্ৰাউডলি ক'ব পাৰোঁ মই 5th চেমত ধৰা নাছিলোঁ, সেইকাৰণে মোৰ 3টা ছাবজেক্টত ইণ্টাৰনেল বেক।
থেংক ইউ মেম। মইতো হাঁহিবলৈ কোৱা নাই, থেংক ইউ মেম কৈছো, কাৰণ আপুনি যিহেতুকে মানে আমাক শিকালে যে কিবা এটা বস্তু কৰিলে ভালদৰে কৰিব লাগিব, নহলে নকৰাই ভাল। মেমে মানে এইটো বুজালে যে আমি যেতিয়া কওঁ নাই মোমাইতকৈ কণা মোমাই ভাল, কিন্তু মেমে কৈছে কণা মোমাইতকৈ নাই মোমাই ভাল। মানে কৰিলে ভালদৰে কৰ, নকৰিলে বেয়াকৈ কৰ। তাৰপিছত জুনিয়ৰ্ছৰ মই এটাই কথা ক'ব বিচাৰো, তোমালোকৰ লগত মই কেনেকে ইণ্টাৰেক্ট হৈছো মই নাজানো। মই আগতে প্ৰথমেই কৈছো মই খঙাল মানুহ। মই হয়তো সৰু সৰু কথা তোমালোকৰ ওপৰত খং কৰিছিলো, লাইক শামিম হলে ভাৰত মই সঁচাকে কৈছো যে মই বেলেগ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ হওক, মোৰ লগৰ হওক, চিনিয়ৰ হওক, চবৰ লগত মই কিবা ভাল আছিলে বেয়া আছিলে, কিন্তু মোৰ ডিপাৰ্টমেণ্টৰ এইজন মানুহ যিজনৰ লগত মোৰ কিবা এটা হৈছিলে, কিন্তু সঁচাকে ভাল লাগিল। সিহঁতে নিজৰ দাদা হিচাপে মোক মানি ললে, আৰু মই আজি তহঁতক কৈছো, তহঁতক যদি মই কেতিয়াবা কিবা কৈছিলো, তহঁতৰ দাদা হিচাপে কৈছিলো, তহঁতৰ ভাল বুলি কৈছিলো, আৰু যদি মোৰ কথা তহঁতে কিবা বেয়া পাইছিল মোৰ নিজৰ বুলি আজি আৰু সঁচাকে কৈছো, ইহঁতে নিজৰ মোৰ সৰু মই কৈছো মোৰ কোনো তোমাৰ দাদাও নাই, মোৰ সৰু ভাইটিও নাই। মই মোৰ ডিপাৰ্টমেণ্টৰ সকলো যিমানখিনি ল'ৰা আছিলে, মোৰ সৰু সিহঁতক চবকে মই ভাইটি বুলিয়ে মাতিছিলো। লাইক এতিয়া মই ক'ব হলে এইখন ডিপাৰ্টমেণ্টৰ অপ্ট'মেট্ৰিক ডিপাৰ্টমেণ্টৰ মোৰ যদি আটাইতকৈ ক্ল'জ মোৰ সৰু ভাইটি হয়, সেইজন হৈছে প্ৰিয়ম। আজিলৈকে সি আহিছে, আজিলৈকে যদি মই কিবা এটা কাম দিছো আৰু সি যদি তাৰ নিজৰ কামো থাকে সেইটো পেলাই হলেও মোৰ কামটো কৰি দিয়ে। সেয়া খালি কাম বুলি নহয়, তাৰ কিবা ডাউট থাকিলে মোৰ ওচৰত যায়। যদিও মই ইমান মানে তাৰ ডাউট ক্লিয়াৰ কৰিব পৰা মোৰ ক্ষমতা নাছিলে, মই মুন্নাক দেখাই দিওঁ, মুন্নাই ডাউটটো ক্লিয়াৰ কৰি দিলে। আৰু এই দুজন সঁচাকে মোৰ ভাই। আৰু যদি তহঁতৰ যদি মনত কিবা বেয়া আছিলে, মই আজি তহঁতৰ ওচৰত আহিছো, আমাৰো হয়তো আৰু তহঁতৰ লগত বেছিকে ইণ্টাৰেক্ট নহয়। তহঁতে মুঠতে সেই কথাকেইটা মনত নাৰাখিবি, আৰু চাবি আমাৰ কাৰণে দুৱাৰ ৰাখিবি, যাতে আমি আগুৱাই যাব পাৰো। আমিও দুৱাৰ ৰাখো, তহঁতেও যাতে আগুৱাই যাওঁ। আৰু হোষ্টেলত থকা প্ৰত্যেকটো জুনিয়ৰক মই কওঁ, তহঁতে মই যেতিয়ালৈকে আছিলো প্ৰত্যেক দিনাই মেনেজাৰৰ লগত কাজিয়া হৈছিলে, কি হৈছিলে মই ক'ব পাৰো থানালৈ। তহঁতে হোষ্টেলত আছো, প্ৰত্যেকটো কথা যদি তহঁতৰ কিবা বেয়া হৈছে, যিটো বেয়া দেখিছ সেইটো বেয়া বুলি কবি, যিটো ভাল সেইটো ভাল বুলি কবি। যদি খানা বেয়া আহিছে তহঁতে কবি যে হয় হোষ্টেলৰ খানা বেয়া আহিছে। মই ইয়াতে অহাৰ পিছত ৰোজাৰ মাহত ৰোজা ৰাখি মেনেজাৰৰ লগত কাজিয়া কৰিছো, প্ৰাউডলি ক'ব পাৰো সেইটো মেনেজাৰ আজি নাই। তহঁতে ইয়াতে অকল মই সেইটো নকওঁ, তহঁতে পঢ়াটো পঢ়িবি, পঢ়াৰ লগত চব যিমান আছে চব কৰিবি। মই মেমে সদায় মোক কৈ থাকে ইউনিভাৰ্চিটি কৰ্ডিনেটৰ, মোৰ ভাল লাগে। মই ডিপাৰ্টমেণ্টৰ পৰা কিবা এটা পাওঁ নাপাওঁ, CGPA পাওঁ নাপাওঁ, হ'লে মেমৰ পৰা এটা কথা শুনিব যে ইউনিভাৰ্চিটি কৰ্ডিনেটৰ, এইটো মোৰ কাৰণে ভাল লাগিছে। কিবা এটা কৰিব পাৰিছো মেমৰ আগত, কিবা এটা মানে মেমৰ পৰা কিবা এটা নাম পাইছো, সেইকাৰণে মানে মোক নিজকে মানে প্ৰাউড ফিল কৰো। লাগিলে মেমে যেনেকেই নকওঁ, কিন্তু মই সেইটো পজিটিভলি লৈছো, আৰু সেইকাৰণে মোৰ ভাল লাগিছে। আৰু কি ক'ম, এইখিনি ক'লো। জয় অসম, জয় জুবিন দা।